চৰাইচোং বঁটা 2025ৰ বাবে নিৰ্বাচন কৰি আজি বঁটা প্ৰদান কৰাৰ বাবে মাজুলী সাহিত্য আৰু চৰাইচোং উৎসৱ 2025ৰ উদযাপন সমিতিৰ সমূহ কৰ্মকৰ্তা বিষয়ববীয়া আৰু সদস্যসকলক মোৰ শ্ৰদ্ধা প্ৰণিপাত আৰু ধন্যবাদ জনাইছোঁ। মাজুলী সাহিত্যৰ প্ৰথম যি উৎসৱ চৰাইচোং উৎসৱ অনুষ্ঠিত হৈছিল, সেই উৎসৱৰ লগতো মই এখন আলোচনা চক্ৰৰ মাধ্যমেৰে জড়িত হৈছিলোঁ। কিন্তু মাজুলীৰ চৰাইৰ লগত যোৱা 2টা দশক ধৰি আমি কিছু কাম কৰিছোঁ। আৰু মই নিজৰ ব্যক্তিগতভাৱে নহয়, আজি এই অনুষ্ঠানত মই যিটো স্বীকৃতি বা সন্মান আপোনালোকৰ পৰা পাইছোঁ, তাৰ কাৰণে মই প্ৰথমেই নাম ল'ব লাগিব যিটো অনুষ্ঠানৰ এসময়ৰ বিষয়ববীয়া বা কৰ্মকৰ্তাৰ আঙুলিত ধৰি মই চৰাই চাবলৈ শিকিছিলোঁ। অসমৰ এটা অৰ্গেনিক প্ৰকৃতি সংগঠন গ্ৰীণ হেৰিটেজৰ সেই বিষয়ববীয়া সেই কৰ্মকৰ্তা সদস্যসকলক মই আজি কৃতজ্ঞতা জনাইছোঁ। এই বঁটা মই তেওঁলোকৰ লগত ভগাই লৈছোঁ, সেই কথা মই আজি অনুভৱ কৰি ভাল লাগিছে।